মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা-ছোৱালীবোৰ বিনামূলীয়া লেপটপ পাইছিল, সেকেন্ড ডিভিজনে বিনামূলীয়া কম্পিউটাৰ পাইছিল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কম্পিউটাৰ দিয়া নাই, লেপটপ দিয়া নাই, ল'ৰা-ছোৱালীৰ হাতত এটা মদৰ বটল চম্ভালিছে। স্কুটি দিছে, বাইক দিছে, স্কুল বন্ধ, কলেজ বন্ধ, চাকৰি নাই, এই স্কুটি আৰু বাইক লৈ ল'ৰা-ছোৱালীবোৰ এতিয়া আড্ডা মাৰিবলৈ গৈছে, মদৰ দোকান লৈ গৈছে। শিক্ষাৰ প্ৰতি কোনো নীতি নাই। তো আমাৰ অসমৰ আইসকল এই কথাটো মনত ৰাখিব। যদি আপোনালোকে ঘৰৰ মানুহজনৰ প্ৰতি চিন্তা কৰে, সেই মানুহজনে ক'ব, চাওকচোন, কি যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে মই পুৰণা পেঞ্চন পাই আছিলো, কিন্তু এতিয়া এই বিজেপি চৰকাৰ অহাৰ পিছত এতিয়া বহুতে নতুন পেঞ্চন ল'বলৈ বাধ্য কৰাইছে। আমি এবাৰ বিজেপিক নিদিওঁ, আমি কংগ্ৰেছক দিম, যি কংগ্ৰেছে পুৰণা পেঞ্চনৰ কথা কৈছে। আজি আমাৰ গাঁৱৰ ভিতৰত চৰকাৰী চাকৰিয়ালে মনত পেলাইছে কি যেতিয়া কংগ্ৰেছৰ চৰকাৰ 2001 চনত আহিছে কি আৰ্থিক অৱস্থা আছিলে সেই সময়ত, কিন্তু কংগ্ৰেছ অহাৰ পিছত আমাৰ শিক্ষকসকলে দৰমহা পালে, চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পালে, পেঞ্চন পালে, বৃদ্ধসকলে বৃদ্ধ পেঞ্চন পালে, শিল্পীসকলে শিল্পী পেঞ্চন পালে, বিধৱাসকলে বিধৱা পেঞ্চন পালে। এয়া আছিলে কংগ্ৰেছ। কিন্তু এতিয়া এইখন বিজেপি চৰকাৰ পৰিৱৰ্তনৰ নামত এটাই পৰিৱৰ্তন কৰিছে যে ধনী মানুহ আৰু ধনী হৈ গ'ল, দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল। ইয়াৰ বাহিৰে পৰিৱৰ্তন। অসমৰ আইসকল মনত ৰাখিব, এয়া কাম বিজেপিয়ে কৰিছে যে আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া কৰি দিছে। অলপ দিন আগতে নিৰ্বাচনৰ অলপ দিন আগতে এইখন বিজেপি চৰকাৰ কি কৰিলে, বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰি দিলে। যিসকল হাৰ্টৰ পেচেণ্ট, যিসকল ডায়েবেটিছৰ পেচেণ্ট, এতিয়া তেওঁলোকৰ দৰৱৰ দাম 56 ইঞ্চৰ চীনাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৰিলে। কিয় কৰিলে এই কথাও জনা উচিত। এই দৰৱৰ দাম বৃদ্ধি কৰাৰ কাৰণ এটাহে যে দৰৱৰ কোম্পানীহে বিজেপি দলটোক চন্দা দিছে। অলপ টকা পইচা ল'ব, আজি আমাৰ বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে। অসমৰ মহিলাসকল এইখিনি কথা পিছত গৈ মনত ৰাখিব।